15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰ বেগী বাহনে মহতিয়াই নিলে বাইক এজনৰ অৱস্থা সংকটজনক 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোলাজেন চাৰিআলিৰ সমীপৰ আছাম অইল পেট্ৰল ডিপুৰ সন্মুখত আজি সন্ধিয়া প্ৰায় 4:40 সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা জানিব পৰা অনুসৰি AS01 ES1444 নম্বৰৰ এখন তীব্ৰ বেগী কিয়া চেলটোছ বাহনে একে দিশৰ পৰা আহি থকা AS04X 2754 নম্বৰৰ হিৰো গ্লেমাৰ মটৰচাইকেলখনত পিছফালৰ পৰা পছন্দ জোৰেৰে খুন্দা মাৰি উফৰাই পেলায় ঘটনাটোত বাইক আৰোহী পাটিৰি গাঁৱৰ 40 বছৰীয়া মনোজ কাৰ্ডং উৰফে বুহা কাৰ্ডং আৰু পিয়াং চাপৰিৰ 45 বছৰীয়া পদ্মেশ্বৰ চুংক্ৰাং নামৰ লোক দুজন গুৰুতৰভাৱে আহত হয় ঘটনাস্থলীত কোলাজান আৰক্ষী উপস্থিত হৈ আহত দুজনক ততাতৈয়াকৈ চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও ইয়াৰে মনোজ কাৰ্ডঙৰ অৱস্থা সংকটজনক হোৱাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে আনহাতে ঘটনা সংঘটিত কৰি বাহনখন পলাই যায় যদিও আৰক্ষীৰ তৎপৰতাত চিচিবৰগাঁও আৰক্ষীয়ে বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে কোলাজান তেল ডিপুৰ সমীপতে পৱনৰ তেল ডিপুৰ সমীপতে এখন এল্টছ গাড়ীয়ে এখন গ্লেমাৰ বাইকত আহি আছিলে দুজন মানে তেওঁলোকক এই তীব্ৰ বেগী আহি এই গ্লেমাৰখনৰ পিছফালে খুন্দা মাৰি দিয়াত এজন চিৰিয়াছ কণ্ডিশ্যন হয় কোলাজানৰ মনোজ কাৰ্ডং এজন মানে হেৰি পদ্মেশ্বৰ কাৰ্ডং ইমান এনজয় হোৱা নাই হ'লেও দুখ পাইছে কিন্তু মানে মনোজ কাৰ্ডং পূৰা চিৰিয়াছ কণ্ডিশ্যন তেওঁক ডিব্ৰুগড়লৈ ৰেফাৰ কৰা হৈছে গাড়ীখন ধৰা হৈছে চিচিবঙা থানাত আমি শুনাশুনি কৰি চিচিবঙা থানাত ধৰোৱা হৈছে গাড়ীখন চিচিবঙাৰ হয় বুলি গম পাইছোঁ নাম চাম বিশেষ গম পোৱা নাই